অমিত শ্বাহ ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়া হ'ব। আজি আপোনালোকৰ সন্মুখত আমি পুনৰ প্ৰতিশ্ৰুতি দিছো, অহাবাৰ বিজেপি চৰকাৰ আহিব আৰু 2 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম। 2 লাখ ল'ৰা ছোৱালীক আমি আৰু চৰকাৰী চাকৰি দিম। এই বছৰ আমাৰ 1 লাখ ল'ৰা ছোৱালীক আমি ব্যৱসায় কৰিবৰ কাৰণে 2 লাখকৈ টকা দিছো। এইবাৰ বিজেপি চৰকাৰ আহিব, আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো 10 লাখ ল'ৰা ছোৱালীক ব্যৱসায় কৰিবৰ বাবে 2 লাখকৈ টকা আমি দিম। প্ৰতি সমষ্টিত কিমান ল'ৰা ছোৱালীক দিম? প্ৰতি সমষ্টিত 8,000 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। আজি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, অহা 5 বছৰ বিজেপি চৰকাৰ আহিব, কোনো ল'ৰা ছোৱালীৰ পঢ়াৰ বাবে দেউতাক মাকে টকা খৰচ কৰিব নালাগে, মামাই তাৰ দায়িত্ব ল'ব, তাৰ দায়িত্ব মামাই ল'ব। যোৱা ইলেকশ্যনৰ সময়ত অমিত শ্বাহ ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়া হ'ব। আজি আপোনালোকৰ সন্মুখত আমি পুনৰ প্ৰতিশ্ৰুতি দিছো, অহাবাৰ বিজেপি চৰকাৰ আহিব আৰু 2 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম। 2 লাখ ল'ৰা ছোৱালীক আমি আৰু চৰকাৰী চাকৰি দিম। এই বছৰ আমাৰ 1 লাখ ল'ৰা ছোৱালীক আমি ব্যৱসায় কৰিবৰ কাৰণে 2 লাখকৈ টকা দিছো। এইবাৰ বিজেপি চৰকাৰ আহিব, আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো 10 লাখ ল'ৰা ছোৱালীক ব্যৱসায় কৰিবৰ বাবে 2 লাখকৈ টকা আমি দিম। প্ৰতি সমষ্টিত কিমান ল'ৰা উপস্থিত হৈছিল। এই 4 মাহত আমি ৰাইজৰ মাজত থাকিলো, ৰাইজৰ সমস্যাৰ বুজ ললো আৰু ৰাইজক যোৱা 5 বছৰ আমি কৰি অহা কামৰ খতিয়ান দিয়াৰ সুবিধা পালো। শ্ৰদ্ধাৰ ৰাইজ, যেতিয়া আমি আশীৰ্বাদ যাত্ৰাত ওলাইছিলো, আমাক সাক্ষাৎ কৰি যেতিয়া কোনোবা এজন যুৱকে কৈছিল যে মামা মই টকা নিদিয়াকৈ চাকৰি পালো, কোনোবা এজন যুৱতীয়ে কৈছিলে যে মামা আমাৰ ঘৰৰ 2জনে মেৰিটত চাকৰি পালে, কোনোবা যেতিয়া বয়োজ্যেষ্ঠ নাগৰিক এজনে কৈছিলে যে মোৰ ল'ৰাই আপোনাৰ চৰকাৰৰ দিনত চাকৰি পালে, নিশ্চিতভাৱে গৌৰৱেৰে আমাৰ বুকু উফন্দি উঠিছিলে। অসমৰ চুকে কোণে আশীৰ্বাদ যাত্ৰা ইলেকশ্যনৰ মিটিং কৰিব গৈ মই এটা কথা স্পষ্টভাৱে দেখা পাইছিলো যে অসমৰ কেঁচা ৰাস্তাবোৰ লাহে লাহে পকীকৰণ হ'ল আৰু অসম মালাৰ দৰে আঁচনিয়ে আমাৰ ৰাজ্যখনক দ্ৰুত উন্নয়নৰ পৰ্যায়লৈ লৈ গ'ল। আকাশৰ ওপৰৰ পৰা আমি নিৰ্মাণ কৰা মেডিকেল কলেজ, লাচিত বৰফুকন একাডেমী, ইঞ্জিনিয়াৰিং কলেজসমূহে আধুনিক